জ্যোতিষ্ণা অকালতে হেৰাই গ'ল। বিধাতাই লিখি দিয়া কপালৰ আয়ুস হয়তো আজিলৈকে আছিল জ্যোতিষ্ণাৰ। উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰী আছিল জ্যোতিষ্ণা শইকীয়া। পিতৃৰ সৈতে কিবা কামত ঘৰৰ পৰা ওলাই গৈছিল জ্যোতিষ্ণাই। বাইকত গৈ থাকোঁতে সন্মুখৰ পৰা আহিছিল তীব্ৰ গতিত এখন বাহন। লগে লগে পিতৃয়ে বাইকৰ ব্ৰেক মাৰিছিল। পিছফালে বহা জ্যোতিষ্ণা ছিটিকি পৰিছিল। লগে লগে তীব্ৰ গতিত অহা বাহনে মহতিয়াই নিয়ে জ্যোতিষ্ণাক। তেজপুৰৰ কলীয়া ভোমোৰাৰ সেতুৰ সমীপত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। ২০ বছৰীয়া জ্যোতিষ্ণাৰ সপোন যেন ছাৰখাৰ হৈ পৰিল। ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত চিকিৎসালয়ত মুমূৰ্ষ অৱস্থাত লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে জ্যোতিষ্ণাক। তেজপুৰৰ মিলনপুৰ শইকীয়া চুবুৰীত ঘৰ নিহত জ্যোতিষ্ণাৰ। পিতৃও এই দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হয় যদিও ভুল কাৰ এই মুহূৰ্তলৈকে অস্পষ্ট। চৰকাৰে বাৰে বাৰে পথ দুৰ্ঘটনাক লৈ সজাগতামূলক কাৰ্যসূচী হাতত লৈছে যদিও এনেবোৰ ঘটনাই বাৰে বাৰে বুকুত যেন খুন্দা মাৰি ধৰে। তেজপুৰৰ পৰা দীপু বৰাৰ ৰিপৰ্ট, নেশ্যন এনি। জ্যোতিষ্ণা অকালতে হেৰাই গ'ল। বিধাতাই লিখি দিয়া কপালৰ আয়ুস হয়তো আজিলৈকে আছিল জ্যোতিষ্ণাৰ। উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰী আছিল জ্যোতিষ্ণা শইকীয়া। পিতৃৰ সৈতে কিবা কামত ঘৰৰ পৰা ওলাই গৈছিল জ্যোতিষ্ণাই। বাইকত গৈ থাকোঁতে সন্মুখৰ পৰা আহিছিল তীব্ৰ গতিত এখন বাহন। লগে লগে পিতৃয়ে বাইকৰ ব্ৰেক মাৰিছিল। পিছফালে বহা জ্যোতিষ্ণা ছিটিকি পৰিছিল। লগে লগে তীব্ৰ গতিত অহা বাহনে মহতিয়াই নিয়ে জ্যোতিষ্ণাক। তেজপুৰৰ কলীয়া ভোমোৰাৰ সেতুৰ সমীপত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। ২০ বছৰীয়া জ্যোতিষ্ণাৰ সপোন যেন ছাৰখাৰ হৈ পৰিল। ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত চিকিৎসালয়ত মুমূৰ্ষ অৱস্থাত লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে জ্যোতিষ্ণাক। তেজপুৰৰ মিলনপুৰ শইকীয়া চুবুৰীত ঘৰ নিহত জ্যোতিষ্ণাৰ। পিতৃও এই দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হয় যদিও ভুল কাৰ এই মুহূৰ্তলৈকে অস্পষ্ট। চৰকাৰে বাৰে বাৰে পথ দুৰ্ঘটনাক লৈ সজাগতামূলক কাৰ্যসূচী হাতত লৈছে যদিও এনেবোৰ ঘটনাই বাৰে বাৰে বুকুত যেন খুন্দা মাৰি ধৰে। তেজপুৰৰ পৰা দীপু বৰাৰ ৰিপৰ্ট, নেশ্যন এনি।